নিশাৰ আঞ্চলিক বাতৰি পঢ়িছো মনমুৰি দেৱীয়ে। আজি নিশাৰ প্ৰথম খবৰ ডিগবৈ আইচি টাৰ্মিনেলত নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নৰ উত্তাল প্ৰতিবাদ। শ্ৰমিক সংহিতা বা লেবাৰ কোড বাতিল আৰু ন্যূনতম মজুৰি ঘোষণাৰ দাবীত এই প্ৰতিবাদ। শ শ্ৰমিকৰ অংশগ্ৰহণ। কেন্দ্ৰীয় চৰকাৰে নতুনকৈ কাৰ্যকৰী কৰিব বিচৰা শ্ৰমিক সংহিতা বা লেবাৰ কোডৰ জৰিয়তে শ্ৰমিকে কোনো প্ৰতিবাদ বা আন্দোলন কৰিব নোৱাৰা হ'ব। ইচ্ছা কৰিলে ঠিকা শ্ৰমিকক কামৰ পৰা ছাঁটাই কৰিব পাৰিব। গতিকে লেবাৰ কোডৰ বাতিলৰ দাবী জনাই প্ৰতিবাদকাৰীয়ে। আজি নিশাৰ দ্বিতীয়টো খবৰ সমাজত প্ৰচলিত মদ ভাং ড্ৰাগছ বাল্য বিবাহকে ধৰি বিভিন্ন কুসংস্কাৰ বিৰুদ্ধে কলিয়াবৰত সজাগতা সভা। কলিয়াবৰ বৰগুৰি আৰু ভুৰবনা অঞ্চলৰ উলামায়ে কেৰাম গাঁও প্ৰধান নেমচু আমচু গাঁওৰক্ষী বাহিনী আৰু উন্নয়ন মঞ্চৰ উদ্যোগত বৰগুলি বজাৰত অনুষ্ঠিত হয় কুসংস্কাৰ বিৰোধী এক বিশাল সজাগতা সভা। বিশিষ্ট ব্যক্তি তথা গাঁও প্ৰধান খলিলুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাখনত মদ ভাং জুৱা ড্ৰাগছ বাল্য বিবাহকে ধৰি বৰ্তমান সমাজত প্ৰচলিত বিভিন্ন কুসংস্কাৰসমূহে কেনেদৰে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মক অন্ধকাৰলৈ লৈ গৈছে আৰু কেনেদৰে অপৰাধৰ পৰা নিজক ৰক্ষা কৰিব পাৰি তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয়। সংখ্যালঘু বসতি প্ৰধান অঞ্চল বৰগুলিৰ বিভিন্ন সমাজ সচেতন লোকে বৰগুলি অঞ্চলত প্ৰচলিত কুসংস্কাৰসমূহ কেনেদৰে নিৰ্মূল কৰিব পাৰি তাৰ ওপৰত বক্তব্য ৰখাৰ লগতে জাতি তথা সমাজৰ স্বাৰ্থত সৰ্বসন্মতিমৰ্মে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্ত অনুসৰি বৰগুলি বজাৰত তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত মদ ভাং জুৱা ড্ৰাগছকে ধৰি কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য বিক্ৰী কৰিব নোৱাৰিব। বাল্য বিবাহৰ ক্ষেত্ৰতো অধিক কঠোৰ হ'ব বৰগুলিবাসীৰ ৰাইজ আৰু যদি কোনো লোকে এনে সমাজ বিৰোধী কাৰ্যকলাপত লিপ্ত হয় তেনেহলে সেই লোকজন বা ঘৰখনক সমাজে এঘৰীয়া কৰি ৰখাৰ লগতে নিচাজাতীয় দ্ৰব্য সেৱন কৰি মৃত্যু হোৱা কোনো ব্যক্তিৰে সামাজিকভাৱে জানাজা সম্পন্ন নকৰাৰ সিদ্ধান্ত লয় ৰাইজে। শতাধিক লোক উপস্থিত থকা এই সজাগতা সভাখনত বৰগুলিৰ বিভিন্ন সমাজ সচেতন লোকৰ লগতে চুলুং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰফুল্ল সিনহাই ডাঙৰীয়াও অংশগ্ৰহণ কৰে। ডিগবৈৰ পৰা হাছান আক্তাৰ ফৰিদ আৰু কলিয়াবৰ পৰা অনুপৰা ৰিপৰ্ট আছাম লাইভ 7।